দরুদ শরীফৰ ফজিলত। আজি মই যিটো বিষয়ে আলোচনা কৰি আছো, এই যে আমি দরুদ শরীফ পড়ি থাকো, এই দরুদ শরীফ পড়িলে কি হয় সেটা আপোনালোকে ভালদৰে জানিব লাগিব। যেনেকুৱা আল্লাহ তাবাৰক তাআলা কৈছে, হে বান্দাসকল তোমালোকে শুনা, নিশ্চয় মই আৰু ফেৰেশতাসকল নবীৰ ওপৰত দরুদ শরীফ পড়ি থাকো। কিমান ধুনীয়া কথা। কোনো ঠাইত আমাৰ আল্লাহ তাবাৰক তাআলা কোৱা নাই যে মই নামাজ পঢ়ো, মই ৰোজা থাকো, মই দান দক্ষিণা কৰোঁ। কিন্তু দরুদ শরীফ আমাৰ আল্লাহ তাবাৰক তাআলা পড়ি থাকে। গতিকে সেই দরুদ শরীফ কিমান মূল্য, কিমান মৰ্যাদা সেইটো আমি জানিব লাগিব। এতিয়া কথা হ'ল যে গতিকে তোমালোকে নবীৰ ওপৰত দরুদ শরীফ পড়া। কাৰ আদেশ কৰিছে? কোনে কৈছে? কোনে আদেশ কৰিছে যে দরুদ শরীফ পঢ়িব লাগে? আল্লাহ তাবাৰক তাআলা আদেশ কৰিছে, বান্দাসকল তোমালোকেও দরুদ শরীফ পড়া। গতিকে মোৰ বন্ধুসকল, মই যিটো কৈছোঁ, মাত্ৰ নামাজ পঢ়ি নহ'ব, ৰোজা থাকিলেই নহ'ব, লগে লগে দরুদ শরীফ পঢ়িব লাগিব। যেনেকুৱা এজন মানুহ যেতিয়া আমিন দৰে মোনাজাত কয়, আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে, সেই দরুদ শরীফটো বহাই দিব লাগে, দরুদ শরীফটো পঢ়িব লাগে। পঢ়ি লগে লগে দোৱাটো কবুল হৈ যায়। এতিয়া কথা হ'ল, ইমাম বুখাৰী ৰহমতুল্লাহ আলাইহ ইমান ডাঙৰ মানুহ, ইমান বুজুৰ্গ মানুহ আছিলে। আমি যিমান হাদিছ পঢ়িছিলোঁ তাৰ ভিতৰত ইমাম বুখাৰী ৰহমতুল্লাহ আলাইহ ইমান জনা ব্যক্তি আছিলে। সেই বুখাৰী ৰহমতুল্লাহ আলাইহ কৈছে, কি কৈছে? আল্লাহৰ দরুদ পঢ়াৰ অৰ্থ হৈছে ফেৰেশতাসকলৰ সন্মুখত বিশ্ব নবীৰ প্ৰশংসা কৰা হৈছে। যিমান নবী আছিলে বিশ্বৰ জমিনত, যে বিশ্ব নবী কি কৰিছিলে, যি নবী তাইফ চহৰত ইমান কষ্ট কৰিছিলে, ইট পাথৰ মাৰিছিলে, এই নবীৰ ওপৰত ইমান কষ্ট কৰিছিলে, নবীৰ মতন কষ্ট এই দুনিয়াৰ ভিতৰত কোনেও কৰা নাছিলে। গতিকে দরুদ শরীফ পড়া মানে বিশ্ব নবীর প্রশংসা করা হয়েছে, বিশ্ব নবীর প্রশংসা করা হয়েছে। সেই কারণে আমার আল্লাহ কইছে, আল্লাহ কয় যে মই নিজে দরুদ শরীফ পড়ো। আল্লাহ নিজেই দরুদ শরীফ পড়িছে এই বিশ্ব নবীর উপৰত। দরুদ পড়ার অর্থ হয়েছে বিশ্ব নবীর কারণে দোয়া করা। আৰু যেতিয়া আপোনালোকে আমিন ধরিব, হে আল্লাহ বিশ্ব নবীর উপৰত রহমত বর্ষণ করক। হ্যাঁ, বিশ্ব নবীর কারণে দোয়া কৰিব লাগে, অকল নিজৰ কাৰণে নহয়, গোটেই অসমবাসীৰ কাৰণে, গোটেই ভাৰতৰ মানুহৰ কাৰণে, গোটেই বিশ্বৰ মানুহৰ কাৰণে কি কৰিব লাগে? মুছলমান তিৰোতা, মুছলমান পুৰুষ, তেওঁলোকৰ কাৰণে দোৱা আশীৰ্বাদ কৰিব লাগে। আৰু যিমান মানুহ বিশ্বৰ জমিনত আছে সকলো মানুহৰ কাৰণে দোৱা আশীৰ্বাদ কৰিব লাগে, যেন সকলো মানুহে কি কৰিছে, মিলিজুলি থাকিব পাৰে, মারামারি কাটাকাটি নকৰে, খুনাখুনি নকৰে। হ্যাঁ, এই যে অশান্তি সৃষ্টি হয়েছে বিশ্বর জমিনত, কিয় অশান্তি সৃষ্টি হয়েছে? যদি বিশ্বর মানুহে কোরআন আৰু হাদিস মতো চলিলেহেঁতেন, ভাল কাম কৰিলেহেঁতেন, তেন্তে এই বিশ্বর জমিনত ইমান অশান্তি সৃষ্টি নহ'লহেঁতেন। গতিকে মই যিটো কৈছোঁ আপোনালোকে দরুদ শরীফ পঢ়িব। এইখিনিতে মই মোৰ বক্তব্য সামৰি মানিছোঁ। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।